দেহিও ওই বরা ধানর কি মাঝে ওই বরা ধানর কি মাঝে আথা এটা মেনু বিহুডি না দিও এসে কলি কলি না ওই সবানো বিদাপনা দুয়ো পাতি মনরে দুয়ো পাতি মনরে কথা রাম বুলা জয় হরি বুলা কৃষ্ণ ধন্যবাদ। মই পোনপ্ৰথমে নিউজ প্লাছ চেনেললৈ মই ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমি খৈৰা জংঘল বহাগী উদযাপন সমিতিৰ মই সভাপতি। গতিকে খুব উলহ মালহেৰে আনন্দৰে আমি এই ৰঙালী বিহুটো উদযাপন কৰিছোঁ। কিছু কাৰ্যসূচী ইতিমধ্যে শেষ হৈছে আৰু কিছু কাৰ্যসূচী বাকী আছে। গতিকে আমি বাকীখিনিও ভালে ভালে পঠাম বুলি আশা কৰিছোঁ। আমাৰ বৰ্তমান 13তম। হয়, আমাৰ খৈৰা জংঘল ৰাইজৰ যথেষ্ট সহায় সহযোগিতা আমি পাইছোঁ। পোৱাৰ কাৰণে আজি জাক জমকতাৰে আমি এই অঞ্চলটি অনুষ্ঠান কৰিবলৈ সক্ষম। হয়, আমাৰ ইয়াত আমি বিভিন্ন ভাষা ধৰ্মাৱলম্বী মানুহ যদিও বাস কৰি আছোঁ, বিহুটি আমি সকলোৱে মিলিজুলি ইয়াত পালন কৰোঁ আৰু তেখেতসকলেও আমাক সহায় সহযোগ কৰে আৰু আমাৰ কমিটিও তেখেতসকলক অন্তৰ্ভুক্ত কৰা হৈছে। গতিকে আমি প্ৰত্যেকেই ইজনে সিজনৰ লগত আলোচনা কৰি এই ৰঙালী বিহুটো খুব ধুমধামেৰে পালন কৰোঁ। আমি এইবাৰ এদিনীয়া কাৰ্যসূচী ল'বলগীয়া হ'ল, কাৰণ সময়ৰ অভাৱ, কাৰণ ল'ৰা ছোৱালীবিলাক বৰ্তমান স্কুল খোলা হৈছে। গতিকে দুদিনীয়া কাৰ্যসূচী কৰিলে তেওঁলোকৰ স্কুল ক্ষতি হ'ব। সেইটো কাৰণে আমি এইবাৰ এদিনীয়া কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। বৰ্তমান আমাৰ যোৱা নাই, যিকেইজন আৰম্ভণিৰ পৰা আছিল সেইকেইজন আছে বৰ্তমান। তথাপি আমাৰ এই অঞ্চলৰ ব্যক্তি কেইজনমান গৈছে, নোযোৱা নহয়। গতিকে তেখেতসকলক আমি স্মৃতি অৰ্পণৰ সময়ত তেখেতসকলৰ আত্মা সদ্গতিৰ কাৰণে আমি মৌন প্ৰাৰ্থনা লৈছোঁ। আৰু বৰ্তমান হয়, ঠাই বিশেষে বিকৃতিৰ ৰূপত দেখা গৈছে, কিন্তু বৰ্তমান আমাৰ খৈৰা জংঘলত বা খৈৰা জংঘল ৰঙালী বিহু উৎসৱত আমাৰ এই বিকৃতি বিহু আমি অনুষ্ঠান কৰিবলৈ দিয়া হোৱা নাই। আৰু ভৱিষ্যতেও আমি নিদিওঁ বুলি এটা আমাৰ আশা আছে। আৰু আমি নৱপ্ৰজন্মক এইটোৱে শিকাইছোঁ, ৰঙালী বিহুটো যাতে উলহ মালহেৰে চবে মিলি জুলি কোনো হাই হুলমি নোহোৱাকৈ বিকৃতিৰ ৰূপত যাতে বস্তুটো নহয়, তাৰ কাৰণে তেখেতসকলক আমি হয়, সঁচাকৈ ভাল লাগিছে। তেখেতসকল আমি জানিব পাৰোঁ মানে প্ৰত্যেকজনে ৰিটায়াৰ্ড শিক্ষক। গতিকে তেখেতসকলে এটা দল উলিয়াইছে, আমাৰ সংস্কৃতিটো জীয়াই ৰাখিবৰ কাৰণে তেখেতে আগবাঢ়ি আহিছে। তাৰ কাৰণে খুব ভাল লাগিছে। পুৰণি বিহু মানে হুঁচৰিটো একচুৱেলি পুৰণিয়ে,
হুঁচৰি হৈছে আমাৰ সাংস্কৃতিৰ প্ৰথম উৎস, সেইকাৰণে হুঁচৰি দলটো আমি মতা হৈছে। আৰু সেইটো পুৰণি বুলি নহয় আৰু গান কিছুমান থাকে পুৰণি। বিহু বুলি ক'লে দেহা মন সাত পৰি যায়, বিশেষকৈ শৈশৱৰ কথা কিবা মনত পৰেনে বিহু দিনটো? হয়, বিহু বুলি ক'লে আমাৰ প্ৰত্যেকৰে গা মন হাত পৰি যায়। আৰু প্ৰত্যেক বছৰে আমি ঠিক তেনেকৈ নিজৰ মনৰ যিটো উৎসাহ, সেই উৎসাহটো অকল আমাৰ ইয়াত বুলিয়ে নহয়, অন্য বিহু দলত আমি আমাৰ উৎসাহবিলাক ব্যক্ত কৰিছোঁ। গতিকে ভাল লাগে আৰু। মই অসমীয়া নৱবৰ্ষৰ নিউজ প্লাছ চেনেলৰ জৰিয়তে সকলোকে মোৰ হিয়া ভৰা মৰম শান্তি যাচিছোঁ। আমি যেতিয়াৰে পৰাই বিহু আৰম্ভ কৰিছিলোঁ আৰু তেতিয়াৰ পৰাই এই 13তম আমি পালোঁ। আমি সুন্দৰকৈ পাৰ হৈ যাই আছোঁ আৰু ভৱিষ্যতলৈ আজি যেনেকুৱা হৈছে ইয়াতকৈ যাতে আকৌ আমি ৰং ৰহস্য আৰু বেছি কৰাব পাৰোঁ বা দেখুৱাব পাৰোঁ ৰাইজক, তাৰেই কামনা কৰিছোঁ। বিতৰ্ক ধৰকচোন মানে একচাম সমাজত থাকেই, 2-4জন ব্যক্তি থাকে, তেওঁলোকে বিতৰ্ক কৰিয়েই ভাল পায়। কিন্তু বিতৰ্ক কৰাটো এনেকুৱা সাংস্কৃতিক অনুষ্ঠানত কৰাটো আমাৰ কোনো গ্ৰহণযোগ্য আহি নপৰে, যিহেতুকে বিহু হ'ল অসমীয়াৰ জাতিৰ প্ৰাণৰো প্ৰাণ। সেই গতিকে মই ক'বলৈ বিচাৰিছোঁ যে এই বিহু মঞ্চৰ পৰাই মই জনাব পাই ভাল পাইছোঁ যে অসমবাসীয়ে আৰু উলহ মালহেৰে বিহু পালন কৰি যাওক। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।